2022 বৰ্ষৰ যেটো কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন ৰিজাল্ট দিছিলে 12 এপ্ৰিল 2023 আৰু মেইনছৰ ৰিজাল্ট দিছিল 2 নৱেম্বৰ 2023 মানে প্ৰায় 6-7 মাহৰ পিছত তেওঁলোকে মেইনছৰ ৰিজাল্ট দিছিল আৰু মেইনছৰ এক্সামিনেশ্যন হৈছিল জুলাই 8 ৰ পৰা 10 তাৰিখলৈকে মেইনছৰ এক্সাম তেওঁলোকে জুলাইত যদি এক্সামিনেশ্যন তেওঁলোকে যদি পাতিছিলে ৰিজাল্ট দিছে তেওঁলোকে নৱেম্বৰত জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ 3 মাহ আপোনালোকে ধৰিব পাৰে নৱেম্বৰ 2 তাৰিখে যেটো দিলে একাৰণে জুলাই মাহটো আপোনালোকে ধৰিব পাৰে 15 দিন এফালে 10 তাৰিখে যেটো শেষ হৈছে জুলাই অকমানে 3.5 মাহ 4 মাহৰ ভিতৰত তেওঁলোকে ৰিজাল্ট দি দিছে আৰু যদি মই প্ৰিলিমছৰ পৰা যদি চাও প্ৰিলিমছ এক্সামিনেশ্যনৰ ৰিজাল্ট দিছিলে 12 এপ্ৰিলত আৰু মেইনছৰ ৰিজাল্ট দিছে 2 নৱেম্বৰত তো লগভগ 6-7 মাহৰ সময়ৰ গেপ আছে কিন্তু যদি মই এক্সামিনেশ্যন যেতিয়া পাতিছিলে আৰু ৰিজাল্ট কেতিয়া দিছে এটো যদি চাও প্ৰায় 3.5 মাহৰ আপোনালোকে ডিফাৰেন্সটো দেখা পাব এয়া হৈছে 2022 বৰ্ষৰ প্ৰিলিমছ আৰু মেইনছৰ যেটো ট্ৰেন্ড নেক্সট এতিয়া আমি চাম 2020 ৰ যেটো কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হৈছিল আৰু হেয়া হৈছিল 5th of November 2021 আৰু ৰিজাল্ট অফ কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন তেওঁলোকে দিছিলে 18 মে এটা নৱেম্বৰত যদি আপোনালোকে ধৰে ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে প্ৰায় 5 মাহ 6 মাহ তেওঁলোকে যেটো মেইনছৰ ৰিজাল্ট দিওঁতে লগাইছে প্ৰিলিমছৰ পৰা যদি আমি চাও যদিহে আমি এক্সামিনেশ্যন যেটো হৈ গল ডেটৰ পৰা যদি চাও 21 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰী লৈকে হৈছিল 2022 ত মেইনছৰ এক্সামিনেশ্যন হেতু হিচাপত তেওঁলোকে ৰিজাল্ট দিছে 18 মে 2022 ফেব্ৰুৱাৰী মাহটো গল বুলি ধৰক 28 ফেব্ৰুৱাৰী যেটো এক্সামিনেশ্যন হৈ গল মাৰ্চ এপ্ৰিল মে 3 মাহ আপোনালোকে দেখিছে 3 মাহ আৰু 3.5 মাহ আপোনালোকে ধৰিব পাৰে তো 3.5 মাহ তেওঁলোকে ৰিজাল্ট দিয়া কাৰণে লগাইছিলে এক্সাম হৈ যোৱাৰ পিছত তো ঠিক তেনেদৰে এবাৰ যেটো কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 বৰ্ষৰ যেটো ৰিজাল্ট দিছিলে 9 মে 2024 আৰু এতিয়া এক্সামিনেশ্যন হৈ গৈছে 26 জুলাই পৰা 28 জুলাই লৈকে আমি সকলোৱে জানো তো জুলাইত যদি তেওঁলোকে এক্সামিনেশ্যন শেষ কৰিছে জুলাই মাহটো গলে তো যদি 3.5 মাহ 4 মাহ আমি ধৰো আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ বা অক্টোবৰ এন্ডত দিব পাৰে তো এটো মই এক্সপেক্টেড এটো লিখি দিছো মোৰ মতে অক্টোবৰ এন্ডত তেওঁলোকে দিব পাৰে কাৰণ 3.5 মাহ 4 মাহ ট্ৰেন্ডটো আপোনালোকে দেখিছে সকলোতে গেপ আছে আৰু যদি তেওঁলোকে এন্ড অফ অক্টোবৰ নিদিয়ে তেতিয়ালে ফাৰ্স্ট উইক অফ নৱেম্বৰত দিয়াৰ সম্ভাৱনা বহুতেই বেছি ইয়াত আপোনালোকে দেখিছে আমাৰ প্ৰিলিমছৰ ৰিজাল্ট কেতিয়া দিছে তাৰ পৰা কিমান গেপ আছে হেতু দি দিছো আৰু লগতে এক্সামিনেশ্যন হৈ যোৱাৰ পাছত তেওঁলোকে কিমান ৰিজাল্টৰ গেপ ৰাখিছে গুটেটো মই এনালাইসিস কৰি আপোনালোকক দিছো তো হোপফুলি তেওঁলোকে অক্টোবৰ এন্ডত বা ফাৰ্স্ট উইক অফ নৱেম্বৰ 2024 ত তেওঁলোকে দিব লাগে আৰু যেটো এবাৰ তেওঁলোকে আপোনালোকে অলৰেডি নটিফিকেশন এটা পাইছিলে যে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিয়াবে কৈছিলে যে তেওঁলোকে মানে প্ৰত্যেক বছৰে যেটো কম্বাইন্ড কম্পিটিটিভ মেইনছ এক্সামিনেশ্যন আৰু প্ৰিলিমছ এক্সামিনেশ্যন তেওঁলোকে প্ৰত্যেক মানে বছৰতে পাতিব বুলি কৈছিল গেপ নৰখাকৈ তো হেতু হিচাপত এইটো বছৰতে তেওঁলোকে গুটেখিনি কমপ্লিট কৰি দিব যদি ভিডিওটো আপোনালোকে ভাল পাইছে ইনফৰমেটিভ বুলি ভাবিছে নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে এটা লাইক কৰি দিব ইমান কষ্ট কৰি ভিডিওবিলাক বনাও আৰু আপোনালোকৰ এটা লাইকে আমাক বহুত মোটিভেশ্যন দিয়ে আৰু ভিডিও বনাবলৈ বহুত উৎসাহ পাওঁ আৰু লগতে ভিডিওটো যিমান পাৰে ইমান শেয়াৰ কৰি দিব যাতে অকনমান ভিউজ আহে কাৰণ মোৰ চেনেলটো বহুত বেছি পুৰণা নহয় আৰু বহুত বেছি মই ফ্ৰেঙ্কলি কৈছো বহুত বেছি মানে সাবস্ক্ৰাইবাৰো নাই তথাপিতো আশা ৰাখিছো আপোনালোকে অকমান সাপোৰ্ট কৰিব আৰু কাৰোবাৰ যদি ইচ্ছা আছে তেতিয়ালে আপোনালোকে মানে দিব পাৰে আৰু কিবা কিবি যদি আপোনালোকে বিচাৰে তাত এটা থ্যাঙ্কছৰ অপচন থাকে তাতে গৈ আপোনালোকে থ্যাঙ্কছ দিব পাৰে সো ভিডিওটো নিশ্চয় ভাল পাইছে বুলি আশা ৰাখিছো তো আজিলৈ আহো বাই বাই টেক কেয়াৰ এভৰিৱান জয় হিন্দ